সকলোলৈকে নমস্কাৰ জনাইছোঁ। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ ছেকেণ্ড যিটো পাৰ্ট বৈচিত্ৰ্যময় অসম পাৰ্টটো কেনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে অহা দেখিবলৈ পোৱা যায় আৰু খুব সঘনে কেনেকুৱা প্ৰশ্ন আহে তাৰ বিষয়ে আমি আজি ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আনিছোঁ, তোমাৰ দ্ৰুতপথত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা আৰু জনগোষ্ঠীটোলৈ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে লিখা বুলি দিছোঁ। আজি প্ৰশ্নটো এইটো, কিন্তু প্ৰশ্নটো পৰীক্ষাত এনেদৰে নাহি অলপ বেলেগকৈও আহিব পাৰে যে তোমাৰ দ্ৰুতপথত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিবলৈ নাহিবও পাৰে, এটা জনগোষ্ঠীৰ বিষয়ে লিখা বুলিও আহিব পাৰে। মই কিন্তু দুটা জনগোষ্ঠীৰ বিষয়ে দিছোঁ আৰু দুটা জনগোষ্ঠীৰ দুজন মানুহৰ ব্যক্তিৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছোঁ। পৰীক্ষাত কেতিয়াবা এনেকৈও দিয়া দেখিবলৈ পোৱা যায়, যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে উল্লেখ কৰি দুজন ব্যক্তিৰ বিষয়ে লিখিবলৈ আহিবলৈ পায়। গতিকে মই মাত্ৰ দুটা জনগোষ্ঠীৰ দুজন ব্যক্তিৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম জনগোষ্ঠীটো আনিছোঁ তিৱা। মই মনত ৰাখিবলৈ সুবিধা হ'বৰ কাৰণে প্ৰথমতে মই পৰিচয় দিছোঁ, অৱস্থান দিছোঁ, তাৰ পাছতে ধৰ্ম, উৎসৱ পাৰ্বণ, সাজপাৰ, খাদ্য, অৰ্থাৎ মনত ৰাখিবলৈ সুবিধা হ'বৰ কাৰণে মই স্পেচিফিক পইণ্টকেইটা কালাৰ কৰি দিছোঁ। আৰু এনেদৰে যদি আমি লিখিব পাৰোঁ তেনেহ'লে বেছি ভাল হয়, পৰীক্ষকে চাবলৈও ভাল পাব। গতিকে তিৱা জনগোষ্ঠীৰ বিষয়ে আমি প্ৰথম আলোচনা কৰিম। পৰিচয়: তিৱাসকল প্ৰাচীন কালৰে পৰা অসমত বাস কৰি অহা এটা নৃগোষ্ঠী। এওঁলোক ইণ্ডো চীনৰ তিব্বত বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ। এওঁলোকৰ উপৰি পুৰুষসকল জয়ন্তীয়াসকলক কোৱা হয় আৰু এই তিৱাসকলৰ অন্য নাম লালুং। তাৰ পাছতে আহিছে অৱস্থান, অৰ্থাৎ তেওঁলোকৰ বাসস্থানৰ বিষয়ে ক'ব লাগিব। পূৰ্বে নগাঁৱৰ পৰা আদি কৰি মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লখিমপুৰ, সদিয়া আৰু মেঘালয়, এই কেইখন জিলাত তেওঁলোকৰ অৱস্থান দেখিবলৈ পোৱা যায়। তাৰোপৰি তেওঁলোকৰ ধৰ্ম, তেওঁলোক হৈছে জড়বাদী আৰু পূৰ্বপুৰুষৰ উপাসক। পৰৱৰ্তী সময়ত শাক্তবাদ, বৈষ্ণৱবাদ, শৈৱবাদ, নৱবৈষ্ণৱবাদো গ্ৰহণ কৰে। তেওঁলোকৰ আৰাধ্য দেৱতা, প্ৰধানকৈ আৰাধ্য দেৱতা তেওঁলোকৰ মহাদেৱ, কিন্তু আজিকালি কেঁচাই খাটি গোসানীকো তেওঁলোকে পূজা কৰা দেখিবলৈ পোৱা যায়। নেক্সট, উৎসৱ পাৰ্বণ। উৎসৱ পাৰ্বণ বুলি ক'লে জোনবিল মেলাৰ কথা আহিব, অৰ্থাৎ মৰিগাঁৱত পালন কৰা যি জোনবিল মেলা, সেয়া হৈছে তিৱাসকলৰ প্ৰধান উৎসৱ। তাৰ উপৰিও তেওঁলোকে ৱানচোৱা, চগৰা, য়াংলি, লাংখান, মাইপথালা, বৰদ, বিহু আদি উৎসৱ তেওঁলোকে পালন কৰে। বিহু বুলি ক'লে বহাগ বিহু, মাঘ বিহু, কাতি বিহু, এই বিহুৰ কথা কৈছে। এই উৎসৱবিলাক তেওঁলোকে পালন কৰা দেখিবলৈ পোৱা যায়। সাজপাৰৰ কথা যদি আমি কওঁ, পুৰুষে পিন্ধে থানা, তাগলা, থেনাজ, ফালি, ফাগা, আৰু মহিলাসকলে পিন্ধে কাশ্যং, ফাচকাই, নাৰা। এইবিলাক হৈছে সাজপাৰ। আৰু তেওঁলোকৰ খাদ্য বুলি ক'বলৈ গ'লে কুকুৰা, গাহৰি, হাঁহ এইবিলাক তেওঁলোকে পালন কৰে, পোহে। তাৰোপৰিও কুকুৰা, গাহৰি, হাঁহ মাংস খায়। তাৰোপৰি তেওঁলোকৰ পানীয়বিধ হৈছে জোঁ। তেওঁলোকৰ যি পানীয়, সেই পানীয়বিধ হৈছে জোঁ। নেক্সট আহিছোঁ আমি তিৱা জনগোষ্ঠীৰ এজন বৰেণ্য ব্যক্তিৰ বিষয়ে। কিতাপত বহুকেইজনৰ নাম আছে, কিন্তু মই ইন্দ্ৰসিং দেউৰীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, মাত্ৰ এজনৰ বিষয়েহে। বাকী যদি পৰীক্ষাত দুজন আহে, দুজনৰ কথা লিখিব লাগিব, কিন্তু মই এজনৰ বিষয়ে আলোচনা কৰিছোঁ। ইন্দ্ৰসিং দেউৰী হৈছে তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰা এজন আজীৱন সংগ্ৰামী তথা এজন কাণ্ডাৰী। তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু ৰাজনীতিক আছিল। তিৱাসকলে তেখেতক জাতিৰ পিতা বুলি সম্বোধন কৰে, অৰ্থাৎ ফা পৰৈ বুলি সম্বোধন কৰে। তেখেতৰ মৃত্যু হয় 1994 চনৰ 20 আগষ্টত। মালচিপুমা আৰু মামা আমচিৰ তেওঁ তৃতীয় পুত্ৰ আছিল। তেখেতৰ জন্ম হৈছিল 1932 চনৰ ৰংখৈপাৰ গাঁৱত। কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱা ইন্দ্ৰসিং দেউৰীয়ে বিন মাছলাই, ৰবট সিং আমচি আৰু পদ্মকান্ত কাকতিকে আদি কৰি সচেতন ব্যক্তিসকলৰ সহযোগত থাৰাখুঞ্জি গাঁৱত তিৱাচা মিছন নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। ফলত তিৱা সমাজৰ কুটিৰ শিল্পক আগবঢ়াই নিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে এই মিছনটোৱে। জাতিৰ উন্নয়নত কাম কৰা অন্যতম এটা সংগঠন লালুং দৰবাৰ, এখেতৰ প্ৰচেষ্টাতে জন্ম হৈছিল। ইন্দ্ৰসিং দেউৰী কাৰ্বি আংলং শাসিত পৰিষদৰ উপাধ্যক্ষ হিচাপে নিযুক্ত আছিল। তেখেতৰ
তিৱা তমিছা গীতটো তিৱা জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছে। ইন্দ্ৰ সিং দেউৰীৰ বিষয়ে ইমানখিনি কথা লিখিলে যথেষ্ট বুলি ভাবোঁ। ইমানেই অযথা বেলেগ কথাখিনি লিখি লাভো নাই, যিখিনি ইম্পৰ্টেণ্ট সেই কথাখিনি ইমান। আমি প্ৰথম তিৱা জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া নেক্সট মিচিং জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। মিচিং জনগোষ্ঠীৰ পৰিচয় এটা দিছোঁ। অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো হৈছে মিচিং। মিচিংসকলক মিৰি নামেৰেও জনা যায়, যদিও তেওঁলোকে নিজকে তানী বুলি পৰিচয় দিহে ভাল পায়। তেওঁলোকে চন্দ্ৰ সূৰ্যৰ বংশধৰ বুলিও পৰিচয় দিব খোজে। তেওঁলোকৰ বাসস্থানসমূহ হৈছে শদিয়াৰ পৰা তেজপুৰলৈকে বিয়পি আছে। নৈৰ পাৰত বাস কৰাৰ কাৰণে তেওঁলোকে চাংঘৰ ব্যৱহাৰ কৰিছিল, কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ চাংঘৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। কিন্তু কাৰণ বৰ্তমান সময়ত তেওঁলোকে ভৈয়াম অঞ্চলৰ বিভিন্ন ঠাইত তেওঁলোকৰ বাসস্থানসমূহ দেখিবলৈ পোৱা যায়, গতিকে ঘৰৰ পৰিৱৰ্তন হৈছে। তাৰ উপৰিও তেওঁলোকৰ আচাৰ ব্যৱহাৰসমূহ মিচিংসকলে ঘৰৰ মুখিয়ালজনৰ দিহামতে চলে। পুৰুষৰ সমানে সমানে তিৰোতাসকলেও পৰিশ্ৰম কৰে। অতিথি শুশ্ৰূষা কৰি খুব ভাল পায়। কুল বিচাৰত উচ্চ নিচৰ ভাৱ তেওঁলোকৰ নাথাকে। গাঁওবুঢ়াৰ পৰামৰ্শমতে সমাজ পৰিচালিত হয়। বিচাৰ বহে তেওঁলোকৰ মোৰংঘৰত, অৰ্থাৎ তেওঁলোকৰ ডেকাচাং হৈছে মোৰংঘৰ। নেক্সট তেওঁলোকৰ জীৱিকা বুলি ক'বলৈ গ'লে তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে খেতি বা কৃষি। শালি আহু খেতিৰ উপৰিও মাহ, সৰিয়হ, আলু, কচু, জলকীয়া, আদা খেতি কৰে। তেওঁলোকৰ উৎসৱ অনুষ্ঠানবিলাকৰ কথা যদি কওঁ, তেনেহ'লে তেওঁলোকৰ জাতীয় উৎসৱ হৈছে আলি আই লৃগাং। ফাগুনৰ প্ৰথম বুধবাৰটো তেওঁলোকে এই উৎসৱটো পালন কৰা দেখিবলৈ পোৱা যায়। তাৰ উপৰিও পৰাগ, ডুবুৰ পূজা তেওঁলোকে পালন কৰে। তাৰ উপৰিও তেওঁলোকে নৃত্য, গুমৰাগ নৃত্য, মিবু ডাকনাম, মিবু চুমনাম, ৰৈলা নৃত্য, বাউনং নাচ, আজুক তাপুং নাচ আৰু চেললয়া নৃত্য, এইবিলাক তেওঁলোকৰ নৃত্যৰ নাম। আৰু গীতৰ নাম ঐনিতম, কাবানিতম। বাদ্য কুৰুলি ফুলি, ডুমডুম, দেষ্টক। ধৰ্ম শৈৱ, শাক্ত, তান্ত্ৰিক ধৰ্মপন্থা। আৰু তেওঁলোকৰ কিন্তু মূল ধৰ্ম দঞিপল, অৰ্থাৎ সূৰ্যৰ চন্দ্ৰ। তেওঁলোকৰ সাজপাৰ পুৰুষে পৰিধান কৰে মিবু গালুক, গণৰ, উগন, টঙালী ডুমৰ, আৰু মহিলাসকলে ৰিহা মেখেলা, ৰিবি গাচেং, এগে গাচৰ। তেওঁলোকৰ অলংকাৰ হৈছে পিচিৰিং, গামখাৰু, কংগেই, কাৰ্দানী, গলপতা, কেণ্টু। আৰু তেওঁলোকৰ ভাষা হৈছে মিচিং আৰু অসমীয়া। তেওঁলোকৰ মাতৃভাষা মিচিং আৰু তেওঁলোকে অসমীয়া ভাষাও ব্যৱহাৰ কৰে। নেক্সট খাদ্য ভাত, গাহৰি, পৰ আপং। তেওঁলোকৰ অনুষ্ঠানবিলাকত বিশেষকৈ গাহৰি দেখিবলৈ পোৱা যায় আৰু পৰ আপং দেখিবলৈ পোৱা যায়। নেক্সট মিচিং জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তি হৈছে ভৃগুমণি কায়ুং। তেখেতৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। ভৃগুমণি কায়ুং এগৰাকী কীৰ্তিমান লেখক আৰু লোক সংস্কৃতিৰ প্ৰসিদ্ধ গৱেষক। মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক ভৃগুমণি কায়ুং। তেওঁৰ জন্ম হয় 1932 চনত খহুৱা আৰু য়াবৰিৰ ঔৰসত। তেওঁ সৰুৰে পৰা আত্মনিৰ্ভৰশীল আছিল। তেওঁ বৃত্তি আছিল শিক্ষকতা তেওঁ প্ৰধান বৃত্তি আছিল। তেওঁ কাব্য সাহিত্য ৰচনা কৰিছে। কবিতা কলি, মন বননিৰ জুই, কবিতা কুসুম অনাহুত। ভৃগুমণি কাগুঙৰ কবিতাৰ ৰমন্যাস আৰু আধুনিকতাৰ মিশ্ৰিত ৰূপ। তেওঁৰ কবিতাৰ বৈশিষ্ট্যসমূহ হৈছে দেশপ্ৰেম, ৰোমান্টিকতা, ইতিহাস চেতনা, মানৱতাবোধ, সমাজৰ প্ৰতি দায়বদ্ধতা। মিচিং ভাষাৰ কবিতা সংকলনখন হৈছে কংকাং মৌতাম দঞ। তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা মুঠ 27খন। অসমীয়া আৰু মিচিং ভাষা, সাহিত্য, সংস্কৃতিৰ গভীৰ অধ্যয়ন আৰু চৰ্চা তেওঁৰ জীৱনৰ ব্ৰত আছিল। তেখেতৰ মৃত্যু হয় 2011 চনৰ 27 মাৰ্চত। কাৰণ বেছিকৈ দিয়া নাই, কাৰণ পৰীক্ষাত ইমানখিনি লিখিলে যথেষ্ট হ'ব। তাৰ পাছতে আমি আলোচনা কৰিবলৈ লৈছোঁ কেতিয়াবা প্ৰশ্নটো, যিটো প্ৰথম প্ৰশ্ন মই আলোচনা কৰিছিলোঁ প্ৰথমতে, সেই তেনেকৈ নাহি কেতিয়াবা আকৌ এই কিছুমান পাঠৰ পৰা শ্বৰ্ট কুৱেশ্যনো দি দিয়ে। গতিকে যদি পাঠৰ পৰা শ্বৰ্ট কুৱেশ্যন আহে, তেনেহ'লে কোনকেইটা প্ৰশ্ন সাধাৰণতে পাঠৰ ভিতৰৰ পৰা অহা চান্স আছে, মই কিছুমান কমন কুৱেশ্যনটো লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, তিৱা জনগোষ্ঠীৰ প্ৰাক ঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক ৰজাৰ নাম লিখা। জোঙাল বলহু। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি? ফুলগুৰি ধেৱা। 42ৰ গণ আন্দোলনত শ্বহীদ হোৱা তিৱা জনজাতিৰ মুক্তি যুঁজাৰুজনৰ নাম কি আছিল? হেমৰাম পাটৰ। তিৱাসকলৰ ডেকাচাঙৰ নাম কি? চামাদি।
তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰা উৎসৱটোৰ নাম কি জোনবিল মেলা তিৱাসকলৰ পানীয় বিধৰ নাম কি জোঁ তিৱাছা মিছন নামৰ অনুষ্ঠানটোৰ জন্মদাতা কোন ইন্দ্ৰ সিং দেউৰী লালুং দৰবাৰ কোনে কিমান চনত জন্ম দিছিল ইন্দ্ৰ সিং দেউৰীয়ে 1967 চনত তিৱাসকলৰ জাতীয় সংগীতটোৰ নাম কি তিৱা তসীমা তিৱাসকলৰ ফাপৰুই অৰ্থাৎ জাতীয় পিতা কোন ইন্দ্ৰ সিং দেউৰী ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন এনেকে দৰে আহিব পাৰে নেক্সট দেউৰীসকলে নিজকে কি বুলি পৰিচয় দিব খোজে জিম সনায়া বুলি কয় দেউৰীসকলৰ উপাস্য দেৱতাজনৰ নাম কি কুন্দি মামা ভীমবৰ দেউৰীক কোনে জননেতা আখ্যা দিছিল গোপীনাথ বৰদলৈ আসাম ব্ৰেকডাউন প্লেইনছ ট্ৰাইবেল লীগ কিমান চনত জন্ম হৈছিল 17 তাৰিখ 4 মাহ 1933 চনত আৰু আসাম ট্ৰাইবছ এণ্ড ৰেচেছ ফেডাৰেশ্যনৰ গুৰি ধৰোঁতা কোন আছিল ভীমবৰ দেউৰী 1945 চনত চনটো কেতিয়াবা আহি যাব পাৰে সেইকাৰণে চনটো দিবলৈ চেষ্টা কৰিছোঁ দেউৰী ভাষাৰ পূৰ্ণাংগ অভিধানখনৰ নাম কি চিব্বা জিমছায়া চুব্বিপ নেক্সট ভাৰতীয় ইতিহাস কি মীমাংসা গ্ৰন্থখন কাৰ জয়চন্দ্ৰ বিদ্যালংকাৰ নেক্সট বিখ্যাত কামাখ্যা মন্দিৰৰ নিৰ্মাতা কোন নৰনাৰায়ণ ইয়াণ্ডাবু সন্ধি চুক্তি কিমান চনত হৈছিল 1826 চনত এই গোটেই প্ৰশ্নবিলাক এইবিলাক পাঠৰ ভিতৰত আছে অসম এছ'চিয়েশ্যনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কেতিয়া হৈছিল 1921 চনৰ 18 এপ্ৰিলত আৰু ইয়াৰ সভাপতি কোন আছিল বুলিও আহিব পাৰে ইয়াৰ সভাপতি আছিল ছবিলাল বাবু নেপালী ভাষী প্ৰথম বিধায়ক কোন দলবীৰ সিং লোহাৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন পদ্মনাথ গোহাঁই বৰুৱা বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি গংগাচৰণ কছাৰী বড়ো ফিচা উ আইন এখন হৈছে বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ আৰু বড়ো সাহিত্যৰ প্ৰথম চুটিগল্প সংকলনখনৰ নাম হৈছে চিত্ৰৰঞ্জন মৌচাহাৰীৰ ফৈমাল মিজিংক আৰু বড়ো সাহিত্যৰ প্ৰথম উপন্যাসখন হৈছে জুজাইনি অৰ ইয়াৰ পৰা এটা প্ৰশ্ন অহাৰ সম্ভাৱনা হ'বও পাৰে তিৱা জনজাতি কলা জগতৰ পথ প্ৰদৰ্শক বুলি কাক কোৱা হয় শোভা ব্ৰহ্মক কোৱা হয় মটকসকলৰ মুৰব্বীজনৰ নাম কি লান মাখৰু লান মানে হৈছে নাতি আৰু মাখৰু মানে হৈছে বেঙেনা মটক মুৰব্বীজনক কি আখ্যা দিছিল অৰ্থাৎ লান মানে কি বা লান মাখু মানে কি তেনেকৈ আহি যাব পাৰে গতিকে মিনিংটো ইয়াত মই দিবলৈ চেষ্টা কৰিছোঁ মটক মুৰব্বীজনক কি আখ্যা দিছিল বেঙেনাৰ নাতি বুলি আখ্যা দিছিল সৰ্বানন্দ পিতৃ প্ৰদত্ত নাম কি মেজেৰা নেক্সট মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা কোন বডৌচাই মিচিংসকলৰ নিজকে কি বুলি পৰিচয় দিয়ে টানি মিচিংসকলৰ মূল ধৰ্ম দহি পল আলি আই লৃগাং উৎসৱৰ লগত কি উৎসৱ জড়িত হৈ আছে টানি বংশৰ চলুং আৰু মপিন উৎসৱৰ লগত সামঞ্জস্য আছে বুলি কৈছে কোনখন গ্ৰন্থৰ বাবে ভেগুমণি কায়ুঙক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছিল মন বননিৰ জুই গ্ৰন্থখনৰ কাৰণে কাগিয়ঙৰ মিচিং কবিতা সংকলনখনৰ নাম কি কাংকাং মৌতম দাইং নেক্সট অসমৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় যাদৱ পায়েঙক কোৱা হয় যাদৱ পায়েঙৰ কাঠনি বাৰীখনৰ নাম কি মোলাই কাঠনি লাই হাৰৱা উৎসৱ কাৰ মণিপুৰীসকলৰ লাই হাৰৱা এটা কৃষিভিত্তিক উৎসৱ হয় কোনখন আলোচনীৰ বাবে ৰাভা ভাষা জীৱন্ত হৈ উঠিছিল চম্পায়া ৰাভা কৃষ্টি সংস্কৃতিৰ প্ৰতীক চিহ্ন কি মাছুৰুকা চৰাই অভিধানেই মোৰ গুৰু বুলি কোনে কৈছিল ৰাজেন ৰাভাই কৈছিল নেক্সট হাইদাংগীত কোন জনগোষ্ঠীৰ সোণোৱাল কছাৰীসকলৰ পৃথিৱীৰ অসুখ কাৰ গ্ৰন্থ যোগেশ দাস হাজং শব্দৰ অৰ্থ কি হা মানে মাটি জং মানে হৈছে পোক হাজং এয়াই আছিল বৈচিত্ৰ্যময় অসম কিতাপখনৰ পৰা কিছুমান সম্ভাৱনীয় প্ৰশ্ন উত্তৰ আশা কৰিছোঁ নিশ্চয় তোমালোকৰ সুবিধা হ'ব আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ সকলোকে পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ